শেখৰজ্যোতি গোস্বামীয়ে যে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত কিবা কথা ক'ব বা মুখ খুলিব সকলোৱে আশাবাদ দিছে। এতিয়া মাথো আশা কৰিছে সন্দীপন গাৰ্গৰ ওপৰত। সন্দীপন গাৰ্গ যিগৰাকী জুবিন গাৰ্গৰ তেজৰ সম্পৰ্ক, জুবিন গাৰ্গৰ ভাতৃ। ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গেও এই সন্দৰ্ভত মন্তব্য কৰিছে যে তেওঁ তেজৰ সম্পৰ্ক ভাই হয়। নিশ্চয়কৈ সন্দীপন গাৰ্গে মুখ খুলিব, যিহেতু দেখা গৈছিলে 2-3 দিনৰ পূৰ্বে সন্দীপন গাৰ্গক যেতিয়া আচলতে সাংবাদিকে বেৰি ধৰিছিলে, সাংবাদিকে বাৰে বাৰে প্ৰশ্ন কৰিছিলে যে আপুনি কি দেখা পাইছিলে, ঘটনা কি আছিলে, আপুনি কিবা এটা কওক। কিন্তু সন্দীপন গাৰ্গে সাংবাদিকৰ কেমেৰা দেখি পলাব চেষ্টা কৰিছিলে, দৰ্জা মাৰি ভিতৰলৈ সোমাই গৈছিলে। কিন্তু সেইগৰাকী সন্দীপন গাৰ্গক চলোৱা হৈছে জেৰা। সকলোৱে আশা কৰিছে, যিহেতু জুবিন গাৰ্গৰ ভাতৃয়ে সেই দৃশ্য ভালদৰে দেখা পাই আছিলে। সেইখন সাগৰত যেতিয়া সকলোৱে নামিছিলে সাঁতুৰিবলৈ, জুবিন গাৰ্গ নমাৰ সময়ত বিশেষকৈ সেই সময়ত জুবিন গাৰ্গৰ ভাতৃয়ে প্ৰত্যেকটো কিন্তু দৃশ্য দেখা পাই আছিলে। তাত কি হৈছিলে বা কাৰ ষড়যন্ত্ৰৰ বলি হৈছে বা কোনে কোনে এই ধৰণৰ কিছুমান প্ৰি প্লেনিং কৰি মাৰ্ডাৰ কৰিছে নেকি, বা জুবিন গাৰ্গে কেনেকৈ হত্যা হ'ল বা কেনেকৈ মৃত্যু হ'ল, জুবিন গাৰ্গৰ খাদ্যত কোনোবাই কিবা বিষ মিহলাইছে নেকি, বা ইয়াৰোপৰি জুবিন গাৰ্গৰ সেই সময়ত শৰীৰটো একেবাৰে অসুস্থ আছিলে, কিন্তু সেইগৰাকী জুবিন গাৰ্গক সময়মতে দৰৱ দিছে নাই দিয়া, বা জুবিন গাৰ্গক কোনে জোৰ কৰি লৈ গৈছিলে, কোনে পিছফালৰ পৰা কৈ আছিলে যে জুবিন গাৰ্গ ঠেলা মাৰি দিম নেকি, জেকেট নিপিন্ধাকৈ যাব পাৰিব, এই ধৰণৰ মন্তব্য কিছুমান কৰি আছে। বা সেই সময়ত সম্পূৰ্ণ ভিডিঅ'বোৰ যি খণ্ড খণ্ডকৈ এতিয়া লিক কৰি থকা হৈছে, সেই ভিডিঅ'সমূহো কাৰ ফোনত কৰা হৈছে, সকলোখিনি কথা নিশ্চয়কৈ জানে সন্দীপন গাৰ্গে। কিন্তু সন্দীপন গাৰ্গে মুখ খোলা নাই। ইয়াৰ আঁৰতো আছে ৰহস্য, এক গভীৰ ৰহস্যত সোমাই পৰিছে সন্দীপন গাৰ্গ। সন্দীপন গাৰ্গক সাংবাদিকে সুধিলে পলাবই চেষ্টা কৰি থাকে মাথো। এতিয়ালৈকে মুখ খোলা নাই। আৰু সেইগৰাকী সন্দীপন গাৰ্গৰ ওপৰত গৰিমা শইকীয়া গাৰ্গে আশাৰে বাট চাই আছে যে সন্দীপন গাৰ্গে মুখ খুলিব, প্ৰত্যেকটো কথা ক'ব। কিন্তু আপুনি কি আশা কৰিব? শেখৰজ্যোতি গোস্বামীও ইতিমধ্যে যিখিনি কথা কৈছে সেইখিনি কথা সকলোৱে গমেই পাইছে, বা CIDৰ ওচৰত বা SITৰ ওচৰত যিখিনি কথা কৈছে আমি সেই বিষয়ে জ্ঞাত নহয়। কিন্তু তেওঁ জেৰাৰ সময়ত কি কৈছে সেইটো আমি গম নাপাওঁ। কিন্তু আমি ক'ব লাগিব যে তাৰ পূৰ্বে যিবোৰ সাক্ষাৎকাৰ দিছিলে তাত দেখা গৈছিলে শেখৰজ্যোতি গোস্বামীয়ে যিসমূহ কথা কৈছিলে সেই কথাৰ আধাৰত যদি যাওঁ কথাবোৰ কিছু খেলি মেলি পোৱা গৈছিলে। শেখৰজ্যোতি গোস্বামীয়ে কয় এটা কথা, আনসকলে কয় এটা কথা, গতিকে সম্পূৰ্ণ এটা ষড়যন্ত্ৰৰ বলি হোৱা বুলি ক'ব লাগিব। গতিকে বৰ্তমান সময়ত আমি ক'ব লাগিব শেখৰজ্যোতি গোস্বামীৰ ওপৰত আমি আশা বাজি দিছোঁ। তেওঁ দেখা পায়ো একো কথা মুখ খুলিব পৰা নাই। কিন্তু সন্দীপন গাৰ্গটো জুবিন গাৰ্গৰ তেজৰ সম্পৰ্ক হয়। গতিকে তেজৰ সম্পৰ্ক এগৰাকী ভাতৃ হৈ তেওঁ নিশ্চয়কৈ জুবিন গাৰ্গৰ মাত মাতিব লাগিছিলে। জুবিন গাৰ্গক কোনে ষড়যন্ত্ৰ বলি কৰাইছে, কোনে হত্যা কৰিছে বা কেনেকৈ মৃত্যু হৈছে, প্ৰত্যেকটো কথা সন্দীপন গাৰ্গে ক'লেহে জানিব পৰা যাব। কিন্তু এতিয়া একমাত্ৰ ভৰসা হৈছে সন্দীপন গাৰ্গ। কিন্তু সন্দীপন গাৰ্গ নিমাত হৈ আছে। কিন্তু বৰ্তমান দেখা গৈছে সন্দীপন গাৰ্গৰ ওপৰত চলাইছে জেৰা। আৰু অৱশেষত লৈ আহিছোঁ সন্দীপন গাৰ্গক লৈ আন এক ডাঙৰ আপডেট আহি পৰিছে। প্ৰত্যেকগৰাকী দৰ্শকক জনাই আছোঁ এই মুহূৰ্তৰ এই বিশেষ খবৰটো। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে। আৰু মঙলবাৰে SITয়ে তলব কৰিছে APS বিষয়া সন্দীপন গাৰ্গক। CID কাৰ্যালয়ত জেৰা চলাই থকা হৈছে এই ঘটনাৰ অন্যতম অভিযুক্ত সন্দীপনক। সন্দীপনো যে সমানে অভিযুক্ত, কিন্তু বৰ্তমানলৈকে সন্দীপনৰ কিন্তু কোনো মোবাইল ফোন জব্দ কৰা বা তেওঁ মুখ খোলা দেখা যোৱা নাই। ছিংগাপুৰৰ ৰহস্যময় দ্বীপটোলৈ য়'ট যোগে যাওঁতে জুবিন গাৰ্গৰ লগতে আছিলে জুবিনৰ ভাতৃ, তেজৰ সম্পৰ্কৰ ভাতৃ সন্দীপন গাৰ্গ। য়'ট পাৰ্টিতো অংশ লৈছিলে সন্দীপন গাৰ্গে। জুবিন গাৰ্গে পানীত নামি সাঁতুৰি থাকোঁতে য়'টখনৰ পৰা সন্দীপনে চাই থকাৰ দৃশ্য ইতিমধ্যে সকল দেখা পাইছে বা দৃশ্য ভাইৰেল হৈছে, স্পষ্টকৈ দেখা গৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অন্যতম সাক্ষী বুলি ক'ব পাৰি সন্দীপন গাৰ্গক আৰক্ষীয়ে চলাই আছে মাৰাথন জেৰা। আৰু শেহতীয়াকৈ সন্দীপন গাৰ্গ সন্দৰ্ভত মুখ খুলিছে জুবিন গাৰ্গৰ অৰ্ধাংগিনী গৰিমা শইকীয়া গাৰ্গে। যোৰহাটলৈ যোৱাৰ পূৰ্বে সন্দীপন গাৰ্গ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰি গৈছে গৰিমা শইকীয়া গাৰ্গে। তেওঁ কৈছে যে সন্দীপন গাৰ্গ আমাৰ নিজৰ খুৰা ল'ৰা, তেজৰ সম্পৰ্ক থকা ভাই হয়। তেওঁ আচলতে বাহিৰলৈ কেতিয়াও যোৱা নাছিল, সেয়েহে তেওঁ ইচ্ছা কৰিছিল আৰু জুবিনৰ লগত ছিংগাপুৰলৈ গৈছিল। লগতে গৰিমাই কৈছে যে সেইদিনা প্ৰকৃততে কি হৈছিলে গোটেই ঘটনাবোৰ জানিব লাগে। যিখিনি শুদ্ধ, যিখিনি সত্য, আমি সকলো কথা শীঘ্ৰেই জানিবলৈ বিচাৰিছোঁ। সেইদিনা সন্দীপন জুবিনৰ লগতে আছিলে, তেওঁ কিমানখিনি কি দেখিছিলে, কি হৈছিলে, সকলো কথা SIT ক'ব লাগে। তেওঁৰো নিশ্চয় ক'ব লগা আছে। নিজেও এগৰাকী আৰক্ষী বিষয়া হিচাপে তেওঁ তেওঁৰ দায়িত্ব পালন কৰিব বুলি আমাৰ বিশ্বাস আছে বুলি কৈছে গৰিমা শইকীয়া গাৰ্গে। আৰু সেই কথাই অসমবাসীয়ে কৈ আছে যে সন্দীপন গাৰ্গ কোনো আনৰ মানুহ নহয়, কোনো জুবিন গাৰ্গৰ নিজৰ ঘৰৰ মানুহ হয়, তেজৰ সম্পৰ্ক থকা এগৰাকী ভাতৃ হয়, নিজৰ খুৰাকৰ ল'ৰা হয় জুবিন গাৰ্গৰ। গতিকে সন্দীপন গাৰ্গে এতিয়ালৈকে কিন্তু মুখ খোলা দেখা নগ'লে। বিভিন্ন বা বাতৰি আমি প্ৰকাশ কৰিছোঁ, তাৰ পাছতো কিন্তু সন্দীপন গাৰ্গৰ না মোবাইল ফোন জব্দ হৈছে, না সন্দীপন গাৰ্গে সাংবাদিকৰ কেমেৰাৰ সন্মুখীন হৈছে। সাংবাদিকে সেই দৃশ্য ইতিমধ্যে ভাইৰেল হৈছিলে। সাংবাদিকে কিমান চেষ্টা কৰিছিলে যে সন্দীপন গাৰ্গৰ পৰা কিবা কথা উলিয়াব পৰা যাব নেকি।
কিন্তু সন্দীপন গাৰ্গে একো নকয় বাৰে বাৰে সাংবাদিকে সুধি আছে যে কিবা এটা কওক কিন্তু সন্দীপন গাৰ্গে কোনো কথা ক'ব নিবিচাৰে দেখা গৈছে বৰঞ্চ তেওঁ যি দৰ্জা সেই দৰ্জা জোৰকৈ মাৰি তেওঁ ভিতৰলৈ সোমাই যোৱা দেখা গৈছিলে সেইগৰাকী সন্দীপন গাৰ্গৰ পৰা এতিয়া বহুতে কিন্তু আশা কৰা বাদ দিছে কিয়নো শেখৰজ্যোতি গোস্বামীয়েতো একো এটা কৰিব পৰাই নাই সেই সময়ত থকা শেখৰজ্যোতি গোস্বামীয়ে সমানেই তেওঁলোক অভিযুক্ত কিন্তু শেখৰজ্যোতি গোস্বামীকো বৰ্তমান চলাই আছে জেৰা চলাই থকা হৈছিলে সেই জেৰাৰ অন্তত কিন্তু বৰ্তমানলৈকে শেখৰজ্যোতি গোস্বামীৰ যিবোৰ মন্তব্যৰ কোনো মিল নাই বা একো সা সুবিধা পোৱা নাই জুবিন গাৰ্গৰ যি মূল অভিযুক্ত কেইগৰাকীক বিচাৰি লোৱাত আৰু ঠিক সেইদৰে সন্দীপন গাৰ্গো তেনে এগৰাকী অপৰাধী বুলি ক'ব লাগিব সন্দীপন গাৰ্গেও সেই সময়ত লগত গৈছে দেখা পাই আছে প্ৰত্যেকটো খবৰ জানে সন্দীপন গাৰ্গে সাংবাদিকক নক'লেও জুবিন গাৰ্গৰ পত্নীক হয়তো তেওঁ কোৱাটো খুবেই দৰকাৰী আছিলে তেওঁ আৰক্ষীৰ আগত কোৱা নাই বা তেওঁ সাংবাদিকৰ আগত ক'ব খোজা নাই কিন্তু জুবিন গাৰ্গৰ অৰ্ধাংগিনীৰ সন্মুখত তেওঁ কথাখিনি ক'ব লাগিছিলে কিন্তু সেই বিষয়েও একো কোৱা নাই ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গে মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে এতিয়াও আশাবাদী হৈ আছে যে সন্দীপন গাৰ্গে নিশ্চয় কথাবোৰ ক'ব কি হৈছিলে কি নাই হোৱা প্ৰত্যেকটো খবৰ দিব কিন্তু সন্দীপন গাৰ্গে এতিয়ালৈকে কিন্তু মুখ খোলা নাই কিন্তু কাহিলীপাৰা স্থিত জুবিনৰ বাসগৃহত সন্দীপন গাৰ্গক দেখা গৈছিলে সন্দীপন গাৰ্গে কিয় মুখ খোলা নাই সেয়াও এক ৰহস্যৰ আৱৰ্তন নিশ্চয়কৈ সন্দীপন গাৰ্গে সেই সময়ত উপস্থিত থাকি প্ৰত্যেকটো খবৰ জানে কোনে কাক মাৰিছে বা কোনে কিবা ষড়যন্ত্ৰ ৰচিছে বা জুবিন গাৰ্গক কোনোবাই কিবা খোৱা বস্তু দিছিলে ক'ৰবাত কিবা মিহলাই দিছে নেকি বা জুবিন গাৰ্গক কোনে জোৰ কৰি লৈ গৈছে কোনে ঠেলা মাৰিম বুলি কৈছে প্ৰত্যেকটো কথাৰ উত্তৰ আছে কেৱল মাথো সন্দীপন গাৰ্গৰ হাতত শেখৰজ্যোতি গোস্বামীৰ হাতত কিন্তু শেখৰজ্যোতি গোস্বামীও মুখ পেলা নাই বা তেওঁৰ যিবোৰ কথা কৈছে কোনো মিল নাই ঠিক একেদৰে সন্দীপন গাৰ্গেতো মুখ মেলাই নাই আৰু আজি যিহেতু চলোৱা হৈছে সন্দীপন গাৰ্গৰ ওপৰত আচলতে এক বিশেষ জেৰা আৰু জেৰাৰ অন্তত জানিব পৰা যাব যে কি তথ্য লাভ কৰিছে এছআইটি দলটোৱে বা চিআইডি দলটোৱে কি তথ্য পাইছে সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব কিন্তু বৰ্তমান আমি এটাতে ক'ব লাগিব যে সন্দীপন গাৰ্গৰ প্ৰতি সকলোৱে আশা ভৰসা এৰি দিছে গৰিমা শইকীয়া গাৰ্গে যদিও আশাবাদী হৈ আছে সন্দীপন গাৰ্গৰ কিন্তু সন্দীপন গাৰ্গৰ প্ৰতি অসমবাসী আশা এৰিছে কিন্তু সন্দীপন গাৰ্গে আজি 11 দিনত ভৰি দিলে কিন্তু সন্দীপন গাৰ্গে মুখ খোলা নাই সন্দীপন গাৰ্গে যদি সঁচাকৈ তেজৰ সম্পৰ্কৰ ভাতৃ তেন্তে তেওঁ নিশ্চয়কৈ বিচাৰিব লাগিছে জুবিনৰ অভিযুক্ত কোন হয় নে তেওঁ অভিযুক্তৰ ঠাইতে পৰিছে এতিয়া সকলোৱে সেয়া প্ৰশ্ন কৰিছে গতিকে আমি মাথো এটাই ক'ম যে সন্দীপ গাৰ্গৰ ওপৰত কিবা ভৰসা কৰিব পাৰিনে আপুনি কি ভাবে কমেণ্ট কৰক আমি বাৰে বাৰে কৈছোঁ সন্দীপন গাৰ্গো এতিয়া সোমাই পৰিছে ৰহস্যৰ আৱৰ্তত নিশ্চয়কৈ তেওঁ যদি মুখ নোখোলে তেন্তে তেওঁকো ভাবিবলৈ বাধ্য হৈ যাব সন্দেহৰ আৱৰ্তত সোমাই পৰিব যে তেওঁ জুবিন গাৰ্গৰ হত্যাৰ মূল অপৰাধী হ'ব পাৰে